নাম শ্ৰী শিল্পা মণ্ডল। কি হৈছিল আচলতে সেইদিনাখনে জুবিন গাৰ্গক যে তুমি সাৱটি ধৰিছিলা বা তেওঁক টাচ কৰিছিলা, কি ঘটনাটো কি আছিলে? ঘটনাটো হৈছিলে মানে মই মঙলদৈত প্ৰগ্ৰাম চাব গৈছিলোঁ। তাৰপিছত জুবিন দা ক'লে মানে জানে আৰু আপোনালোকে চবেই ভাল পায় জুবিন দাক। তাৰপিছত মই মানে যোৱাবাৰো প্ৰগ্ৰাম চাইছিলোঁ তাতে, কিন্তু মোৰ মানে এটা হেৰি আছে, জুবিন দাক চালে মই মানে বহুত আৱেগিক হৈ পৰোঁ একদম। যোৱাবাৰো তেনেকৈ বহুত কান্দিছিলোঁ, এইবাৰো বহুত কান্দিছোঁ, ৰখাব নোৱাৰিলোঁ নিজকে। তাৰপিছত যাই পেলাই মানে মোৰ এইটো ড্ৰিম আছিলে আৰু যে জুবিন দাক একবাৰ ওচৰৰ পৰা পাবলৈ বা চুই চাবলৈ ইচ্ছা আছিলে, কিন্তু ফাইনেলি মোৰ ছাকচেছ হ'ল ড্ৰিমটো। এইটো বহুত ভাল লাগিছে। কিমান দিনৰ আছিলে? কিমান দিনত তেওঁক সপোন বহুত দিনৰ আছিলে। সেইদিনাখনে পাই গ'লা তুমি? সেইদিনাখনে পাই গ'লোঁ। আৰু কি ক'বা তুমি? আৰু এইখিনিয়ে ক'ম। ভাইৰেল হ'ব বিচাৰিছিলা নেকি? নাই মই তেনেকৈ মানে ভাইৰেল হ'ব বিচৰা নাছিলোঁ, কিন্তু মানে বহুতে নিগেটিভ কমেণ্টো দিছে। আমাৰ কলাইগাঁও লাইভতো তেনেকুৱা এটা পাইছোঁ মানে। তাৰপিছত নিগেটিভ কমেণ্ট দিছে বহুতে, কিন্তু মোৰ তেনেকুৱা ভাইৰেল হ'বলৈ মন নাছিলে। মানে জুবিন দাক ভাল পাওঁ, তো মানে একবাৰ ওচৰৰ পৰা পাবলৈ মন আছিলে আৰু জুবিন দাক। তোমাৰ সপোন পূৰণ হৈছে? আৰু সপোন মোৰ পূৰণ হৈছে। কাইলৈ চাবনে জুবিনক? হয়, কালিও চাম, কলাইগাঁৱত আহিব।